গৌৰৱ গগৈৰ নেতৃত্বত বিটিচিত কংগ্ৰেছ শূন্য হ'ব। ভূপেন বৰাৰ নেতৃত্বত পোৱা একমাত্ৰ আসনখনো এইবাৰ হেৰুৱাব কংগ্ৰেছে। মৰুভূমিত মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলায় আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক তোলা-ধুনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। अभी कितना दिन है? 1 सप्ताह है। 1 सप्ताह देख लीजिए रिजल्ट क्या होगा। भूपेन बड़ा का ये आगे का समय कांग्रेस कभी नील नहीं हुआ था बीटीसी में। लास्ट टाइम भी श्रीरामपुर जीते थे ना, उसका आगे भी जीते थे। कांग्रेस कभी नील नहीं हुआ था। इस बार देखो कांग्रेस नील ही होने जा रहा है। केवल इमानेই নহয়, নিৰ্বাচনী প্ৰচাৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক চূড়ান্ত তাচ্ছিল্য কৰি মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক দিলে আমুল বেবী আখ্যা। নিজৰ আত্মাক পাকিস্তানৰ ওচৰত বন্ধকত থোৱাজনে আমাক কি প্ৰত্যাহ্বান জনাব বুলিও কটাক্ষ মুখ্যমন্ত্ৰীৰ। প্ৰত্যাহ্বান মানে কি? এখন কিবা ৰেসলিং হ'ব নেকি? 25 তাৰিখেতো ৰিজাল্ট ওলাবই। প্ৰত্যাহ্বানটো কিমান? 0 সিট পাব। গতিকে এইটোৱে প্ৰত্যাহ্বান। প্ৰত্যাহ্বানৰ কোনো মিনিং নাই। প্ৰত্যাহ্বান কোনে জনায়? যাৰ এটা নিজৰ শক্তি থাকে, যোনে নিজৰ আত্মা পাকিস্তানক বন্ধক দি থৈ দিছে, সি আমাৰ দৰে মানুহক কেনেকে প্ৰত্যাহ্বান জনাব? এইবিলাক হৈছে আমুল বেবী। আমুল বেবী আমাৰ লগত কি? হিমন্ত বিশ্ব শৰ্মা বাংলাদেশলৈ যোৱা বুলি সমালোচনা কৰাৰ বাবে গৌৰৱ গগৈৰ জ্ঞান কম বুলি সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, তেনেহ'লে ইন্দিৰা গান্ধীকে ধৰিব লাগিব। কিয় ইন্দিৰা গান্ধীয়ে স্বাধীন কৰিছিল বাংলাদেশক? বাংলাদেশত যোৱাটো কি অপৰাধ? বাংলাদেশতো আমি যাওঁৱে, তাতে ঢাকেশ্বৰী মন্দিৰ আছে। বাংলাদেশত যোৱাটো কেতিয়া অপৰাধ হ'ল? বাংলাদেশতো বাংলাদেশখন দেখোন ইন্দিৰা গান্ধীয়ে স্বাধীনেই কৰি দিছে। প্ৰথম ইন্দিৰা গান্ধীক ধৰিব লাগিব না বাংলাদেশখন কিয় স্বাধীন কৰিছে বুলি। ইফালে নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰীৰ ঘোষণা, বিটিচিত হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়োক লৈ চৰকাৰ গঠন কৰিব বিজেপিয়ে। সকলো দলৰ দৰে বিজেপিয়েও নিজৰ ফলাফল ভাল কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। কিন্তু মুখ্যমন্ত্ৰীৰ মতে বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিলেও বিটিচিত অকলে চৰকাৰ গঠন কৰাটো সম্ভৱপৰ নহয়। বিটিচিৰ নিৰাপত্তাৰ প্ৰতি যাতে ভাবুকি নাহে তালৈ লক্ষ্য ৰাখি আগবাঢ়িব বিজেপি। অকলে মই নাভাবো যে অকলে চৰকাৰ চলোৱা সম্ভৱ হ'ব। আৰু বিজেপিৰ ফালৰ পৰা আমি হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়ো, আমি দুইজনকে লগত লৈ বিটিচিত যাতে ভৱিষ্যতে কোনো খেলি মেলি নহয়, মানুহৰ নিৰাপত্তাৰ প্ৰশ্ন নহয়, আমি তেনেকে আগবাঢ়িব খোজো। যদি আপোনালোকে চাই, হাগ্ৰামা মহিলাৰীও আমাৰ NDAতে আছে। তেওঁৰ বিধায়কসকল আমাৰ বিধায়িনী দলতে আছে। UPPLও আমাৰ লগতে আছে। গতিকে মই ভাবোঁ যে ইলেকশ্যনৰ পিছত সকলোৰ সহযোগিতাত চৰকাৰ হ'ব। 22 ছেপ্টেম্বৰত বিটিচিত ভোট। তাৰ পূৰ্বে এতিয়া প্ৰতিটো দলেই নিৰ্বাচনী প্ৰচাৰত প্ৰয়োগ কৰিছে সৰ্বশক্তি। এইবাৰ বিটিচিত পদুম ফুলাবলৈ সন্মুখৰ পৰা নেতৃত্ব দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু ৰাইজৰ আস্থাভাজন হ'ব কোন? অপেক্ষা ফলাফললৈ। তামাৰহাটৰ পৰা চাহিৰুল হক আৰু বঙাইগাঁৱৰ পৰা উপনন্দ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।